ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা সমাগত দুৰ্গা পূজা দুৰ্গাক আদৰিবলৈ সাজু প্ৰতিজন শুভ মহালয়ৰ লগে লগে ধৰালৈ নামি আহিল মহিষ মৰ্দিনী শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো এটা সপ্তাহ দেৱী দুৰ্গাক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী প্ৰতিমাসমূহত শেষ পৰশ শিল্পীসকলৰ এই দৃশ্য গুৱাহাটী মহানগৰীৰ বিষ্ণুপুৰৰ বিষ্ণুপুৰৰ বিমলা নগৰত কলম্বিয়াৰ এটা প্ৰসিদ্ধ বৌদ্ধ মন্দিৰৰ আৰ্হিৰে তৈয়াৰ কৰা হৈছে এই মণ্ডপ আটক ধুনীয়াকৈ সজাই তোলা হৈছে মন্দিৰৰ প্ৰৱেশ দুৱাৰ আনহাতে বিষ্ণুপুৰ কালী মন্দিৰত লালকিল্লাৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ মণ্ডপৰ কামত ব্যস্ত প্ৰতিজন কৰ্মকৰ্তা দিনে নিশাই ব্যস্ত শিল্পী কৰ্মকৰ্তাসকল আৰু আমি প্ৰতি বছৰে এটা চেষ্টা কৰিছোঁ প্ৰদূষণমুক্ত যাতে এলেকা হিচাপে আৰু আমি প্ৰদূষণমুক্ত যাতে হয় পূজাটো তেনেকুৱা এটা আমি চিন্তা চৰ্চা কৰি আগৰ দিনকেইটাতো আমি জাপি আপুৰুগীয়া সম্পদ গড় তাৰপিছতে নাঙল জুৱলিকে আদি কৰি বলদ গৰু তাৰপিছতে শৰাই এনেকুৱা ধৰণৰ আমি বাঁহেৰে গোটেই বস্তুখিনি সজাই আহিছিলোঁ সমান্তৰালভাৱে মৃন্ময় শিল্পীৰ শেষ পৰশ মূৰ্তিসমূহত আলোকসজ্জাৰে সজাই তুলিছে মা দুৰ্গাৰ প্ৰতিমা তিনিবৰণীয়া জাতীয় পতাকাৰ আৰ্হিৰে সজাইছে দুৰ্গাৰ প্ৰতিমা নানা ৰঙীন সাজ পোছাক পিন্ধাইছে প্ৰতিমাসমূহত প্ৰায় সমাপ্ত হৈছে মূৰ্তি নিৰ্মাণৰ কাম 40 ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ পল্টন বজাৰ পূজা সমিতিৰ তেতিয়া যে কোভিড এতিয়া যে নাইকা হৈ গৈছে তেতিয়া গম পোৱা নাছিল তেতিয়া সেইকাৰণে মানে এইটো কোভিডৰ মানে সম্ভাৱনাত মাথাত ৰাখি কেনে মই মিডিয়াম সাইজৰ মূৰ্তি সব বনাইছোঁ এই বছৰ মানে আমাৰ যোৱা বছৰ 5 ফুট 6 ফুটৰ মূৰ্তি আছিল তো এই বছৰ মিডিয়াম সাইজৰ বনাইছোঁ ডাঙৰো বেছি বনোৱা নাই তাই কমিটিবিলাক যেতিয়া এই বছৰ ভাবিছে কি এক মাহ ডেৰ মাহ আগে কমিটিবিলাক আহে অৰ্ডাৰ দিবৰ কাৰণে পূজাৰ এক মাহ ডেৰ মাহ আগত আহে তে ডাঙৰ ডাঙৰ কমিটিবিলাক আহি কেনে কয় মোৰ আৰু ডাঙৰ লাগিব সেইকাৰণে মই মিডিয়াম সাইজৰ বেছি বনাইছোঁ আৰু এক মাহ ডেৰ মাহ আগতে ডাঙৰ ডাঙৰ কমিটিবিলাক আহিলে তেতিয়া মই অৰ্ডাৰটো মই ল'ব নোৱাৰোঁ নতুনকৈ বনাই দিয়াৰ কাৰণে সেইকাৰণে ডাঙৰ কমিটিৰ মূৰ্তিবিলাক মই এই বছৰ মই বনাব পৰা নাই আনহাতে এই পূজাক লৈ আহৰি নাই যুৱতীসকলৰ গাত কোনযোৰ সাজে খুৱাব কোনদিনা কি সাজ পিন্ধিব তাকে লৈ ভিৰ কৰিছে বজাৰত ভিৰ যদিও দাম কৰ বৃদ্ধিৰ বাবে আশা কৰা ধৰণৰ হোৱা নাই ব্যৱসায় কোভিডৰ বাবে 2 বছৰে পূজা আয়োজন কৰিব পৰা নাছিল যদিও এবাৰ সকলো সাজু হৈছে পূজালৈ বিশেষজ্ঞৰ পৰামৰ্শ বিচাৰি পাৰ্লাৰত ভিৰ যুৱতীসকলৰ নিজৰ চুলিকোছা কেনেকৈনো বান্ধিব চুলিকোছা কি কৰি ওলাই যাব তাকে লৈ এতিয়া চুলি বিশেষজ্ঞ ৰাজু ৰিয়াজৰ কাষ চাপিছে যুৱতীয়ে বহুত ভাল লাগে আমি বহুত বিজি থাকোঁ নৰ্মেলিটো বিজি থাকোঁ পূজা আহিলেও ভাল লাগে আৰু বহুত এটা ফেষ্টিভ এটা ভাল এটা মানে এম্বিয়েন্স এটা লাগে আপুনি দেখা পাই আছে কালাৰ চলি থাকে এফালে কালাৰ হৈ আছে মেডামৰ এফালে ষ্ট্ৰেইটনিং স্মুথনিং চবতছে বেছি আমাৰ এইটো দুৰ্গা পূজা আৰু বিহুত স্মুথনিং ষ্ট্ৰেইটনিং কেৰাটিন চলে সেইকাৰণে অলপ ফূৰ্তি লাগে আৰু চবেই বিজি হৈ থাকে হেয়াৰ কালাৰ স্পা ষ্ট্ৰেইটনিং স্মুথনিঙত ব্যস্ত যুৱতী মহিলা কৰিম আৰু কেৰাটিন কৰিম পূজা বুলি বাহিৰত যাওঁ আমি ফুৰিবলৈ সেইকাৰণে আহিছোঁ কৰিবলৈ এডভান্স আৰু মুঠতে এতিয়া পূজাৰ বাবে নিজকে ৰূপৱতী দেখুৱাবলৈ সাজু হৈছে যুৱতী মহিলা কেমেৰা পাৰ্চন বিশ্বজিৎ শইকীয়াৰ সহযোগত গুৱাহাটীৰ পৰা কৰবী ডেকা ৰিপৰ্ট প্ৰাগ নিউজ